মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQ আলোচনা কৰি আছোঁ। আজি 28 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখাৰ সমীকৰণ 2x - 3y = 5 হয়, তেন্তে তলৰ কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব পাৰে? অপশ্যন A 4x - 3y = 10, অপশ্যন B 4x - 6y = 15, অপশ্যন C 2x - 6y = 5 আৰু অপশ্যন D 4x + 6y = 15। শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ছাত্ৰ-ছাত্ৰীসকলে আমি ইয়াৰ আগৰ 27টা প্ৰশ্ন 27টা সৰু সৰু ভিডিঅ'ৰ ওপৰত প্লেলিষ্টত আপলোড কৰা আছে। তোমালোকে প্লেলিষ্টত গৈ সেই ভিডিঅ'সমূহ চাই ল'বা। তাত যদি তোমালোকৰ কিবা ডাউট পোৱা তেন্তে কমেণ্ট যোগে মোলৈ জনাবা। এতিয়া আজিৰ প্ৰশ্নটি আলোচনা কৰোঁ আহা। এই প্ৰশ্নটি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সেই পাঠটোৰ পৰা তুলি অনা হৈছে। ইতিমধ্যে আমি আগৰ এটা ভিডিঅ'ত এই টাইপৰ প্ৰশ্ন কিদৰে কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। তোমালোকে যদি সেই ভিডিঅ'সমূহ কণ্টিনিউ চাই আছা তেন্তে নিশ্চয় তোমালোকৰ এই প্ৰশ্নটো অনায়াসে কৰিব পাৰিবা। যে নহওক আমি আজিৰ প্ৰশ্নটো আলোচনা কৰোঁ। আমি এযোৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ লৈছোঁ। a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0। এই সমীকৰণ দুযোৰে সৃষ্টি কৰা লেখ দুডাল পৰস্পৰ কটাকটিও কৰিব পাৰে, কেতিয়াবা মিলি যাব পাৰে বা কেতিয়াবা সমান্তৰাল হ'ব পাৰে। যদি কটাকটি কৰিবলৈ হয় তেন্তে চৰ্তটো হ'ব a1/a2 not = b1/b2। যদি মিলি যায় তেন্তে a1/a2 = b1/b2 = c1/c2 হ'ব। আৰু যদি সমান্তৰাল হয় তেন্তে a1/a2 = b1/b2 not = c1/c2 হ'ব। এতিয়া আমি পুনৰ প্ৰশ্নলৈ উভতি যাওঁ। প্ৰশ্নমতে ৰেখা দুডাল সমান্তৰাল হ'ব বুলি কৈছে। যদি সমান্তৰাল হয় তেন্তে কোনটো চৰ্ত মানি চলে? 3 নম্বৰ চৰ্তটো মানি চলিব। a1/a2 = b1/b2 not = c1/c2। এতিয়া আমি প্ৰশ্নত থকা সমীকৰণটো আৰু অপশ্যনত থকা সমীকৰণকেইটা মিলাই চাওঁ। প্ৰশ্নত দিয়া আছে সমীকৰণটো 2x - 3y = 5 আৰু প্ৰথমটো অপশ্যন হৈছে 4x - 3y = 10। গতিকে a1/a2 মানে 2/4 কটাকটি কৰিলে হ'ব 1/2, b1/b2 মানে -3/-3 কটাকটি কৰিলে 1/1। গতিকে আমি দেখিলোঁ যে a1/a2 b1/b2 এই দুটা মিলা নাই, গতিকে চৰ্ত মানি চলা নাই। সেই হেতুকে এই সমীকৰণ দুটা কি হ'ব? সমান্তৰাল হ'ব নোৱাৰে। এতিয়া আমি দ্বিতীয়টো অপশ্যনলৈ যাওঁ। দ্বিতীয় সমীকৰণটো হৈছে 4x - 6y = 15। ইয়াত a1/a2 আমি পাইছোঁ 2/4 কটাকটি কৰিলে হৈছে 1/2, b1/b2 = -3/-6 কটাকটি কৰি পাইছোঁ 1/2, c1/c2 = -5/-15 কটাকটি কৰি পালোঁ 1/3। গতিকে আমি দেখিলোঁ যে a1/a2 আৰু b1/b2 এই দুটাৰ মান সমান হৈছে, কিন্তু c1/c2ৰ মান সমান হোৱা নাই। অৰ্থাৎ a1/a2 = b1/b2 not = c1/c2 চৰ্ত মানি চলিছে। গতিকে এই সমীকৰণটো প্ৰশ্নত দিয়া সমীকৰণ এই দুটাৰ সৃষ্টি কৰা লেখ দুডাল সমান্তৰাল হ'ব। আমি অপশ্যন C আৰু D সমীকৰণ দুটা সমাধান নকৰাকৈ আমি উত্তৰ পাই গৈছোঁ। তোমালোকে C আৰু D এই সমীকৰণ দুটাও এবাৰ মিলাই কৰি চাবা। গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন B 4x - 6y = 15। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা। কিদৰে কৰিব লাগে সেই বিষয়ে তোমালোকে বুজি পালা। যদি তোমালোকৰ কিবা ডাউট
ৰৈ গৈছে তেন্তে মোলৈ কমেণ্ট যোগে জনাবা। ইয়াৰ পাছৰ 29 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। ইয়াৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা। আমি পৰৱৰ্তী ভিডিঅ'ত 29 নম্বৰ প্ৰশ্নটোৰ ওপৰত আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, ইমান সময় তোমালোকে এই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। ভিডিঅ'টি বুজি পালে লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ধৰণৰ MCQবিলাক সহজতে কৰিব পাৰে। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।